আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ইংৰাজী সিলেবাসৰ বিষয়ে। তোমালোকৰ ইংৰাজীত কোনকেইটা চেপ্টাৰৰ পৰা ফাইনেল পৰীক্ষাত কুৱেশ্যন আহিব, বাকি চেপ্টাৰবোৰত মাৰ্কস কিমান থাকিব, বা ইংলিছ গ্ৰামাৰ, ৰাইটিং স্কিলছ, ৰিডিং স্কিলছ, ইয়াৰ ভিতৰত কোনবোৰ টপিক তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব আৰু সেই টপিকবোৰৰ মাৰ্কস কিমান থাকিব গুটেইখিনি আমি ডিসকাস কৰিম। ভিডিঅ'টো তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব, স্কিপ নকৰি অন্তিমলৈকে ভিডিঅ'টো চাবা। সো প্ৰথমতে আমি চাব লাগিব তোমালোকৰ সেকশন এ তোমালোকৰ আছে 20 মাৰ্কস আছে। সিলেবাসটো চাই লোৱা। সেকশন এ কি আছে 20 মাৰ্কস আছে। সো প্ৰথম তোমালোকৰ যেটো কোৱেশ্চন হ'ব আনসিন প্যাসেজ। প্ৰথম কোৱেশ্চনটো হ'ব আনসিন প্যাসেজ, যেটো অলৰেডি তোমালোকে ক্লাস 10 তো পাইছিলা। আনসিন প্যাসেজ পাইছিলা, তাত মাৰ্কস কম আছিল, কিন্তু ফাৰ্স্ট ইয়াৰত তোমালোকৰ 12 মাৰ্কস আহিব আনসিন প্যাসেজৰ পৰা। মানে প্যাসেজ থাকিব, তলত কোৱেশ্চন থাকিব, তোমালোকে প্যাসেজটোৰ পৰা আনসাৰ খিনি লিখিব লাগে। ইয়াত মাৰ্কস থাকিব 12 মাৰ্কস। ইয়াৰ পাছত 2 নম্বৰ তোমালোকৰ নোট মেকিংত মাৰ্কস থাকিব 8 মাৰ্কস থাকিব, মানে 8 নম্বৰ থাকিব। সো এটা গুৰুত্বপূৰ্ণ কথাটো হৈছে আনসিন প্যাসেজ তোমালোকৰ ফাৰ্স্ট ইয়াৰত যেনেকৈ আছে সেকেন্ড ইয়াৰতো আছে। সেকেন্ড ইয়াৰতো আনসিন প্যাসেজটো আছে। তোমালোকে আনসিন প্যাসেজ ভালকে শিকিবা, ফাৰ্স্ট ইয়াৰৰ কাৰণে হ'ব আৰু সেকেন্ড ইয়াৰৰ কাৰণে তোমালোকৰ হৈ যাব। সো সেকেন্ড ইয়াৰত যোৱাৰ পিছত ইয়াত মাৰ্কস হৈ যাব 10 মাৰ্কস হ'ব। সো ইয়াত আমাৰ হৈ গ'ল সেকশন এটা হৈ গ'ল আমাৰ 20 মাৰ্কস। নেক্সট আহিব আমাৰ সেকশন বি। চাই লোৱা, সেকশন বি থাকিব 20 মাৰ্কস। এটো সেকশন বি টো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হ'ব, কাৰণ ইয়াত যেটা টপিক আছে, কিছুমান টপিক তোমালোকৰ সেকেন্ড ইয়াৰতো আছে। সো প্ৰথমতে আছে ৰিপোৰ্ট ৰাইটিং অৰ ফেকচুৱেল ডেসক্ৰিপচন। মানে ৰিপোৰ্ট ৰাইটিংৰ লগত অৰ থাকিব ফেকচুৱেল ডেসক্ৰিপচন। এটা ৰিপোৰ্ট ৰাইটিং আহিব, লগতে অৰ থাকিব ফেকচুৱেল ডেসক্ৰিপচন। ইয়াৰ মাৰ্কস থাকিব 6 মাৰ্কস থাকিব। নেক্সট আহিব আৰ্টিকল ৰাইটিং আৰু স্পিচ ৰাইটিং। সো আৰ্টিকল আৰু অৰ থাকিব স্পিচ, মাৰ্কস থাকিব 6 মাৰ্কস থাকিব। জব এপ্লিকেশন অৰ লেটাৰ টু এডিটৰ মাৰ্কস থাকিব 8 মাৰ্কস। এতিয়া চোৱা, এইখিনি মই তোমালোকে কিয় কৈ আছো যে ইম্পৰ্টেন্ট, কাৰণ চোৱা এই 3 নম্বৰ টপিকটো আৰু 5 নম্বৰ টপিকটো। সো ৰিপোৰ্ট ৰাইটিং, ফেকচুৱেল ডেসক্ৰিপচন যেনেদৰে ফাৰ্স্ট ইয়াৰৰ সিলেবাসত আছে, ঠিক তেনেদৰে সেকেন্ড ইয়াৰৰ সিলেবাসত আছে। আৰু জব এপ্লিকেশন, লেটাৰ টু এডিটৰ এই দুইটাও তোমালোকৰ সেকেন্ড ইয়াৰৰ সিলেবাসত আছে। বেস্ট হ'ব তোমালোকৰ ফাৰ্স্ট ইয়াৰত টকাৰ সময়ত ৰিপোৰ্ট ৰাইটিং, ফেকচুৱেল ডেসক্ৰিপচন, জব এপ্লিকেশন, লেটাৰ টু এডিটৰ ফুল তোমালোকে কমপ্লিট কৰি দিবা, যাতে সেকেন্ড ইয়াৰত যোৱাৰ পিছত নতুনকৈ আকৌ শিকিব নালাগে এইখিনি। সো এইখিনি ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ একে। সেকেন্ড ইয়াৰত যোৱাৰ পিছত এতিয়া চোৱা ৰিপোৰ্ট ৰাইটিংত মাৰ্কস কিমান আছে 6 মাৰ্কস আছে। সেকেন্ড ইয়াৰত যোৱাৰ পিছত 10 মাৰ্কস হৈ যাব। সেকেন্ড ইয়াৰত যোৱাৰ পিছত 10 মাৰ্কস হৈ যাব। জব এপ্লিকেশনত ইয়াত 8 মাৰ্কস আছে। সেকেন্ড ইয়াৰত যোৱাৰ পিছত তোমালোকৰ হৈ যাব 10 মাৰ্কস। সো এইখিনি তোমালোকে যদি এইখিনি ইংলিশ গ্ৰামাৰ, তোমালোকৰ ইংলিশ গ্ৰামাৰ বা তোমালোকৰ যিখিনি কিতাপ আছে, হৰ্নবিল আছে, স্ন্যাপশ্বট আছে, এইখিনি যদি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ, ভিডিও লেকচাৰ, লাইভ ক্লাसेস তোমালোকে যদি পাব বিচৰা, সো আমাৰ এটা এপ আছে ষ্টাডিলিটস একাডেমি। সো বহুতো ছাত্ৰ ছাত্ৰী ষ্টাডি কৰি আছে আমাৰ এপত ষ্টাডিলিটস একাডেমি। তোমালোকে আমাৰ এপটো ইনষ্টল কৰি ৰাখা, কাৰণ ফাৰ্স্ট ইয়াৰত তোমালোকৰ যেনেদৰে হেল্প হ'ব, সেকেন্ড ইয়াৰত যোৱাৰ পিছত তোমালোকৰ বহুতো হেল্প হ'ব আমাৰ ষ্টাডিলিটস একাডেমি এপটোৰ পৰা। সো তোমালোকে প্লে ষ্টৰত গৈ এপটো ডাউনলোড কৰিব পাৰিবা ষ্টাডিলিটস একাডেমি, বা এইটো ভিডিঅ' ডেসক্ৰিপচনত তোমালোকে লিংক পাবা ষ্টাডিলিটস একাডেমি আমাৰ এপৰ। লিংকত তোমালোকে ক্লিক কৰিও এপটো ডাউনলোড কৰিব পাৰিবা। আৰু এটা কথা, আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, হোৱাটছআপ গ্ৰুপত জয়েন হৈ যাবা সকলো। হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে এইটো ভিডিঅ' ডেসক্ৰিপচনত। সো এপটো ডাউনলোড কৰাৰ পিছত বহুতে হয়তো কনফিউজ হৈ যাবা। তোমালোকে চোৱা এইচএছ ফাৰ্স্ট ইয়াৰ আছে, ইয়াত এইচএছ ফাৰ্স্ট ইয়াৰত ক্লিক কৰি দিবা। সো এইচএছ ফাৰ্স্ট ইয়াৰত ক্লিক কৰাৰ পিছত তোমালোকৰ ইংলিছ হেৰিটো ওলাই আহিব, ইংলিছৰ কোৰ্সটো ওলাই আহিব। তোমালোকে আমাৰ ইংলিছৰ কোৰ্সত জয়েন হলে হ'ব পাৰিবা। সো জয়েন হলে কি কি ফেসিলিটি পাবা? সো আমাৰ ইংলিছ কোৰ্সত জয়েন হলে কি কি ফেসিলিটি পাবা? লাইভ ক্লাसेस পাবা 1 নম্বৰ। 2 নম্বৰ প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন পেপাৰ সলভ পাবা, টেক্সচুৱেল এডিশনাল কোৱেশ্চন আনসাৰ পাবা, লাইভ চ্যাট পাবা, ডাউট সেকশন, প্ৰেক্টিস পেপাৰ, আমি তোমালোকৰ প্ৰেক্টিস পেপাৰ দিম, ৰেকৰ্ডেড ভিডিও লেকচাৰ দিম। সো তোমালোকৰ যিখিনি লাগে এইচএছ ফাৰ্স্ট ইয়াৰৰ ইংলিছৰ কাৰণে যিখিনি লাগে অলৰেডি আমি আমাৰ এপত আপলোড কৰি ৰাখিছো। তোমালোকে জাস্ট এপটো ডাউনলোড কৰা, গুটেইখিনি পাবা। আৰু ইংলিশ গ্ৰামাৰ স্পেশালি তোমালোকৰ ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰত বহুতো টপিক মিল আছে, এইখিনি তোমালোকে ফাৰ্স্ট ইয়াৰত আমাৰ পৰা শিকিব পাৰিবা। বেস্ট হ'ব তোমালোকে আজি আমাৰ এপটো ডাউনলোড কৰি লোৱা। কিবা ডাউট যদি হৈছে, এপটো ডাউনলোড কৰোতে কিবা বুজি পোৱা নাই, কোৰ্সত জয়েন হতে আমাৰ হেল্পলাইন নাম্বাৰ দিয়া আছে ইয়াত ষ্টাডিলিটস একাডেমি। তোমালোকে আমাৰ হোৱাটছআপত আমাৰ লগত যোগাযোগ কৰিব পাৰিবা,
বা আমাক কল কৰিব পাৰিবা ষ্টাডিজ একাডেমি অফিচিয়েল নাম্বাৰ এইটো তোমালোকে আমাৰ এপটো ডাউনলোড কৰি লোৱা বেষ্ট হ'ব তোমালোকে ইংলিছৰ তোমালোকৰ বাকি আৰু কোনো গাইড ফলো কৰিব নালাগে জাস্ট যদি আমাৰ যেটো কোর্স আছে হেতু তোমালোকে ফলো কৰা বাকি কোনো কোর্স কোনো হেৰি ফলো কৰিব নালাগে গুডেখিনি আমাৰ ইয়াত পাই যাবা 100% সাপোর্ট পাবা আমাৰ পৰা ঠিক আছে সো তেতিয়ালে আমাৰ মেইন সিলেবাসটো লৈ আমি আহো সো এইখিনি আছে তোমালোকৰ সেকশন বি নেক্সট আমাৰ আহিব সেকশন সি ইংলিশ গ্রামার সো ইংলিশ গ্রামার কি কি থাকিব ডিটারমিনার্স টেন্স মডেল অক্সিলারি এরর কারেকশন ডায়লগ কমপ্লিশন সেন্টেন্স ট্রান্সফরমেশন রিঅর্ডারিং সেন্টেন্স সো এইখিনি টোটাল মার্ক থাকিব 10 মার্কস ইয়াত মার্কস খিনি মই লিখি দিছো ডিটারমিনার্স তোমালোকৰ 1 মার্কস টেন্সত 1 মার্কস এইখিনি মডেল অক্সিলারি 1 মার্ক সো এইখিনি তোমালোকে আমাৰ কোর্সত আছে কোর্সৰ ভিতৰত পাবা কোর্সত জয়েন হোৱাৰ পিছত ইয়াৰ পাছত তোমালোকৰ টেক্সট বুক সো টেক্সট বুকৰ টোটাল 40 মার্কস আহিব তোমালোকৰ দুখন টেক্সট আছে এখন হৈছে হৰ্নবিল এখন হৈছে স্ন্যাপশট সো হৰ্নবিলৰ পৰা তোমালোকৰ আহিব 30 মার্কস হৰ্নবিলৰ পৰা আহিব 30 মার্কস প্ৰথমতে সব পোয়েট্ৰিৰ পৰা আহিব 14 নম্বৰ আহিব এক নম্বৰ কবিতাটো হৈছে আ ফটোগ্ৰাফ ইয়াৰ পিছত দা ভয়েস অফ দা ৰেইন চাইল্ডহুড ফাদাৰ টু সন এইখিনি হৈছে তোমালোকৰ পোয়েট্ৰিৰ কবিতা আৰু প্ৰোজ হৈছে দা পোর্ট্রেট অফ এ লেডি ল্যান্ডস্কেপ অফ দা সোল দা এলিয়েন প্ল্যানেট দা গ্রিন মুভমেন্ট মাই ইমপ্রেশন অফ আসাম এই সাইড হৈছে প্ৰোজ আৰু এই সাইড হৈছে কবিতা মানে পোয়েট্রি সেকশনত এই সাইডটা কবিতা আছে এইখিনি আমাৰ হৰ্নবিলৰ পৰা টোটাল তোমালোকৰ কেইটা চ্যাপ্টাৰ আহিব 8টা চ্যাপ্টাৰ হৰ্নবিলত মার্কস আহিব 30 মার্কস নেক্সট তোমালোকৰ আৰু এখন কিতাপ আছে স্ন্যাপশট সো স্ন্যাপশটৰ পৰা টোটাল দুটা চ্যাপ্টাৰ আহিব ৰংগাজ মেৰিজ আৰু আলবাৰ্ট আইনষ্টাইন এট স্কুল এই দুটা চ্যাপ্টাৰত মার্কস থাকিব 10 মার্কস সো এই দুটা চ্যাপ্টাৰৰ পৰা তোমালোকে লং কোৱেশ্চন দুটা বা তিনটা শিকিলে হ'ব আমাৰ এপত তোমালোকে পাবা যে আমাৰ কোর্সত দিয়া আছে যে গুডে গেলা চ্যাপ্টাৰৰ কোৱেশ্চন আনসাৰ দিয়া আছে গ্ৰামাৰ খিনিও দিয়া আছে আই হোপ তোমালোকে বুজি পাইছা তোমালোকৰ সিলেবাসটো মই আকৌ দেখুৱাই আছো সেকশন এ আনসিন প্যাসেজ নোট মেকিং আছে সেকশন বি রিপোর্ট ফ্যাকচুয়াল ডেসক্রিপশন আর্টিকেল রাইটিং স্পিচ রাইটিং জব অ্যাপ্লিকেশন লেটার টু এডিটর সো তোমালোকে যদি এই সিলেবাসটো যদি তোমালোকৰ পিডিএফ লাগে সিলেবাসটো যদি তোমালোকৰ পিডিএফ ফাইল লাগে তোমালোকে এপটো ডাউনলোড কৰি জাস্ট মোক এসএমএস এটা কৰি দিবা চ্যাটত গৈ টেক্সট কৰি দিবা যে এইচএস ফার্স্ট ইয়ার লিখি দিবা যে এইচএস ফার্স্ট ইয়াৰৰ ইংলিশ সিলেবাস লাগে তেতিয়ালে মই তোমালোকৰ পিডিএফটো দিম ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা ভালকে স্টাডি কৰা কাৰণ এইচএস ফার্স্ট ইয়াৰত যদি তোমালোকে ভালকে স্টাডি কৰা বিশেষকৈ বহুত ছাত্ৰ ছাত্ৰী ভাবিলো যে এইচএস ফার্স্ট ইয়াৰ টু ৰেস্টিয়াৰ আসলতে ৰেস্টিয়াৰ নহয় তোমালোকে এইচএস ফার্স্ট ইয়াৰত স্পেশালি ইংলিশ গ্রামার খিনি ভালকে শিকা রাইটিং স্কিল খিনি ভালকে শিকা জব অ্যাপ্লিকেশন লেটার টু এডিটর রাইটিং রিপোর্ট রাইটিং ফ্যাকচুয়াল ডেসক্রিপশন কারণ এইখিনি তোমালোকৰ টেন্স এইখিনি তোমালোকৰ যেনেদৰে ফার্স্ট ইয়াৰত আছে সেকেন্ড ইয়াৰত আছে বহুত ছাত্ৰ ছাত্ৰী ভাবে যে আমি সেকেন্ড ইয়াৰত যোৱাৰ পিছত শিকিম নহয় এতিয়া তোমালোকে শিকাৰ সময় সেকেন্ড ইয়াৰত যোৱাৰ পিছত তোমালোকৰ বাকি যিখিনি তাকিব সেইখিনি ভালকে শিকিবা এতিয়া তোমালোকৰ ওচৰত সময় আছে সেই কাৰণে ফার্স্ট ইয়াৰত এইখিনি তোমালোকে কমপ্লিট কৰা আৰু আমাৰ পৰা তোমালোকে যিমানখিনি দৰকাৰ হয় তোমালোকৰ যিমানখিনি লাগে আমি সহায় কৰাৰ চেষ্টা কৰিম থ্যাংক ইউ ফৰ ওয়াচিং